আজি ক্লাছত সকলোকে স্বাগতম জনাইছো। আজি আমাৰ টপিকটো আছে কোৱাড্ৰেটিক ইকুৱেশ্যন, দ্বিঘাত সমীকৰণ। ক্লাছ 10ৰ খুব ভাল লগা এটা পাৰ্ট হয়নে। সো আজি ক্লাছটো একচুয়ালি ক্লাছ 10 হিচাপে নহয়, আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পইণ্ট অফ ভিউৰ পৰাহে কৰিম, ঠিক আছে। সো প্ৰথম ইয়াত আমি শিকিম যে দ্বিঘাত সমীকৰণ কি হয়, কাৰণ যিকোনো এক্সাম বা কিবা কৰিবৰ কাৰণে কি হ'ব, যিটো টপিক আমি লৈছো সেইটোৰ বিষয়ে অলপ হ'লেও জানিব লাগিব, তেতিয়াহে আমি তাৰ কুৱেশ্যনখিনি আমি কি কয় সলভ কৰিব পাৰিম হয়নে। সো ফাৰ্ষ্ট আমি ইয়াত শিকিম ইয়াৰ বেসিক কনসেপ্টটো কি হয়, ঠিক আছে। বেসিক কনসেপ্ট মানে দ্বিঘাত সমীকৰণ কি, কোনবিলাকক আমি দ্বিঘাত সমীকৰণ বুলি আমি কওঁ, ঠিক আছে, বা কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কওঁ। নেক্সট আমি শিকিম ইয়াৰ সলিউশনবিলাকৰ বিষয়ে। এতিয়া কথাটো হ'ল যে কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰাৰ কিছুমান প্ৰসেস আছে, কিন্তু আমি এই সলভ কৰাৰ প্ৰসেসটো আমি নিশিকো ইয়াত, কাৰণ কম্পিটিটিভ এক্সামৰ ফালৰ পৰা যদি চাওঁ আমি কোৱাড্ৰেটিক ইকুৱেশ্যন এটা সিহঁতৰ প্ৰসেস মতে যদি সলভ কৰিব যাওঁ আমাৰ হাতত টাইম লাগি যাব হয়নে, কমেও 1.5 মিনিট 1.5 মিনিটমান টাইম লাগিব। কিন্তু আমি সেইটো বস্তুটো আমি কম্পিটিটিভ এক্সামত যদি আমি ফলো কৰোঁ তেনেহ'লে আমি তাত আমি সাকসেস হ'ব নোৱাৰিম। আমি ইয়াত শিকাম যে যিটো অপশ্যন থাকিব কুৱেশ্যনত, অপশ্যনৰ পৰা কেনেকৈ আমি সলিউশনটো ফাইণ্ড কৰিব পাৰোঁ, যিটো আমি খুব বেছি 5 বা 10 ছেকেণ্ডতে আমি ফাইণ্ড কৰিব পাৰিম, ঠিক আছে। সেই টেকনিকটোহে আমি ইয়াত শিকাম। আৰু ইয়াৰ সলিউশনবিলাক থাকে, সলিউশনবিলাকক কি বুলি কোৱা হয়, তাৰ নেচাৰবিলাক কি হয়, প্ৰকৃতি কি হয়, সেই বিষয়ে আলোচনা কৰিম। সো সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰেগুলাৰ ক্লাছবিলাক পাই থাকিবৰ কাৰণে, ঠিক আছে। সো আৰম্ভ কৰিছোঁ আমি। প্ৰথম আছে কোৱাড্ৰেটিক ইকুৱেশ্যন। কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱাৰ আগতে কি হ'ব, আমি কোৱাড্ৰেটিক পলিনমিয়েলৰ কথাটো আহে কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱাৰ আগতে। সো কোৱাড্ৰেটিক পলিনমিয়েল এটা কি হয়, p of x is equals to ax square plus bx plus c where a not is equals to 0 and a b c belongs to r। এইটোক আমি এটা কোৱাড্ৰেটিক পলিনমিয়েল বুলি কওঁ, ঠিক আছে। এইটো হৈছে এটা কোৱাড্ৰেটিক পলিনমিয়েল, ax square plus bx plus c is a কোৱাড্ৰেটিক মানে দ্বিঘাত বহুপদ, য'ত এৰ ভ্যালুটো কেতিয়াও 0 হ'ব নোৱাৰিব, আৰু a b c বিটা কি হ'ব, ৰিয়েল নাম্বাৰ, দ্যাট মিন্স বাস্তৱ সংখ্যা হ'ব, মানে x ভেৰিয়েবলৰ এটা কোৱাড্ৰেটিক পলিনমিয়েল। এতিয়া এই আৰ্হিৰ আমি যে এইটো এটা আৰ্হি পালোঁ কোৱাড্ৰেটিক পলিনমিয়েলৰ, মই যদি লিখি দিওঁ p of x is equals to 0 where p of x is equals to this one, এইটো এটা আমি কি পাই গ'লো, ইকুৱেশ্যন পাই গ'লো। দিস ইজ এ ইকুৱেশ্যন, এইটো আমি কি পালোঁ, এটা ইকুৱেশ্যন পালোঁ। p of x is equals to 0 where p of x is equals to ax square plus bx plus c, সেম কণ্ডিশ্যনবিলাক আছে। এটা ইকুৱেশ্যন পালোঁ, এই ইকুৱেশ্যনটোকে আমি কি বুলি ক'ম, কোৱাড্ৰেটিক ইকুৱেশ্যন, অ'কে। এতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি হ'ব, ইয়াত px ৰ ভেলুটো যদি আমি পুট কৰোঁ, px মানে কি হয়, ax square plus bx plus c is equals to 0. This one is called a quadratic equation. এতিয়া কোৱাড্ৰেটিক বুলি কওঁতে কোৱাড্ৰেটিক পলিনমিয়েল, কোৱাড্ৰেটিক ইকুৱেশ্যন দুয়োটা প্ৰায় একে হয়। কোৱাড্ৰেটিক পলিনমিয়েল এটাৰ পৰাই কোৱাড্ৰেটিক ইকুৱেশ্যনটো আহিছে। মই আগত কোৱাড্ৰেটিক পলিনমিয়েলটো কৈ ল'লোঁ, তাৰ পৰাই মই ইকুৱেশ্যনটোলৈ আনিছোঁ। সো ইয়াত যিকেইটা কণ্ডিশ্যন আছে, a not is equals to 0, a b c are ৰিয়েল নাম্বাৰ, ইয়াতো ছেম হ'ব, where a not is equals to 0, a b c belongs to r, that means a b c কেইটা কি হয়, ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা হ'ব, অ'কে। সো এই আৰ্হিৰ এইটো আৰ্হিৰ যিকেইটা আমি ইকুৱেশ্যন পাম, এইটো আৰ্হিত যিকেইটা ষ্টেণ্ডাৰ্ড মানে ইকুৱেশ্যন পাম, সেই ইকুৱেশ্যনবিলাককে আমি কি বুলি ক'ম, কোৱাড্ৰেটিক ইকুৱেশ্যন। এতিয়া এ বি চি বিলাক যে ৰিয়েল নাম্বাৰ বুলি ক'লোঁ, ৰিয়েল নাম্বাৰ বুলি কওঁতে যিকোনো নাম্বাৰ হ'ব পাৰে, আমি যিমান নাম্বাৰবিলাক পঢ়ি আছোঁ আৰু গোটেই নাম্বাৰবিলাকে ৰিয়েল নাম্বাৰ, ৰেচনেল ইৰেচনেল গোটেই নাম্বাৰবিলাক হৈছে ৰিয়েল নাম্বাৰ। মই যদি এ বি চিৰ ঠাইত বেলেগ নাম্বাৰ পুট কৰোঁ, চাব মই এক্সাম্পল লৈছোঁ, ছাপ'জ এৰ ঠাইত মই 2 পুট কৰি দিলোঁ, 2x স্কুৱেৰ হৈ গ'ল। 3 ঠাইত মই বিৰ ঠাইত মই 5 পুট কৰিলোঁ, 5x হৈ গ'ল। চিৰ ঠাইত মই 1 পুট কৰিলোঁ, ইকুৱেল 0। দিছ ওৱান ইজ কল্ড কোৱাড্ৰেটিক ইকুৱেশ্যন, হয়নে। মই যদি 4x square minus 3x plus minus 1 equal 0 লিখো, এইটো কি হ'ব, কোৱাড্ৰেটিক ইকুৱেশ্যন। ইয়াত কি আছে,
a মানে কি আছে a মানে আছে 4 b মানে আছে -3 c মানে আছে -1 ইয়াত a মানে আছে 2 হয়নে b মানে হৈছে 3 সৰি +5 a মানে +2 b মানে +5 c মানে হৈছে +1 আৰু যদি মই লিখো 9 মাইনাস লিখি দিলো -9x² - 2x = 0 এটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন মই যদি লিখো x² = 0 এটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন মই যদি লিখো 2x + 1 = 0 এটো কোয়াড্ৰেটিক ইকুৱেশ্যন হ'ব না এটো কোয়াড্ৰেটিক ইকুৱেশ্যন নহয় কাৰণ ইয়াত কি হৈছে এবিলাকত কি হৈছে a এর ভ্যালু -9 b এর ভ্যালু -2 c এর ভ্যালু 0 আমি ইয়াতো কোৱা নাই c এর ভ্যালু 0 হ'ব নোৱাৰে বুলি কি বুলি কৈছো a এর ভ্যালু 0 হ'ব নোৱাৰিব ইয়াত চাক a এর ভ্যালু 1 b এর ভ্যালু 0 হৈ আছে c এর ভ্যালু 0 মানে a আৰু b আৰু c এর পার্টটো নাই ইয়াত আছে জানো b আৰু c এর পার্টটো নাই a এর ভ্যালুটো 1 হৈ আছে x² ৰ যেটো কোএফিচিয়েন্ট b টো হৈছে x ৰ কোএফিচিয়েন্ট c টো হৈছে কনস্ট্যান্ট টার্ম এটুক আমি কোয়াড্ৰেটিক ইকুৱেশ্যন বুলি ক'ব নোৱাৰো কিয় নোৱাৰো কাৰণ ইয়াত x² পার্টটো নাই x² পার্ট আছে জানো ইয়াত যদি x² পার্ট নাই দ্যাট মিন্স a এর ভ্যালু ইয়াত 0 হৈ আছে কিন্তু a টো 0 হ'ব নোৱাৰে আমি আগতে ডেফিনিশনত কৈ দিছো হয় নাই সো এটো কোয়াড্ৰেটিক ইকুৱেশ্যন নহব যদি মই 2x² + 1 = 0 লিখো এটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন হ'ব x এর ভ্যালু ইয়াত কি হৈ আছে 2 যেটো x² ৰ কোএফিচিয়েন্ট 2 ইয়াত a আছিল 2 হৈ আছে x পার্টটো নাই মানে b এর ভ্যালু ইয়াত 0 হৈ আছে কনস্ট্যান্ট টার্মটো আছে 1 + 1 সো কোয়াড্ৰেটিক ইকুৱেশ্যন এটা চিনি পাবলৈ হলে আমাক যদি কেবাটাও ইকুৱেশ্যন দি দিয়ে আমি এনেকে ধৰণৰ কোৱেশ্যন লম যদি তাক আমাক আইডেন্টিফাই কৰিব দিয়ে যে কোনটো কোয়াড্ৰেটিক ইকুৱেশ্যন সো প্ৰতিটোতে আমি কি কমন পাইছো x² কমন পাইছো হয় না ইয়াত x² নাই সো এটো কোয়াড্ৰেটিক ইকুৱেশ্যন নহয় প্ৰতিটোতে আমি কি কমন পাইছো x² কমন পাইছো ইয়াতো x² কমন পাইছো দ্যাট মিন্স কথাটো কি যে ইকুৱেশ্যন এটাত x² ৰ পাৰ্টটো থাকিব লাগিব হয় নাই x² পাৰ্টটো থাকিব লাগিব মানে ইকুৱেশ্যনটোৰ হাইয়েস্ট পাৱাৰ ইকুৱেশ্যনটোত থকা ভেৰিয়েবলৰ হাইয়েস্ট পাৱাৰ কি হ'ব লাগিব 2 তাকে আমি কোয়াড্ৰেটিক ইকুৱেশ্যন বুলি কম যেটো ইকুৱেশ্যন আমি পাম সেই ইকুৱেশ্যনটোত ভেৰিয়েবলৰ হাইয়েস্ট পাৱাৰটো কিমান হ'ব লাগিব 2 হ'ব লাগিব তেতিয়াহে তাক আমি কোয়াড্ৰেটিক ইকুৱেশ্যন বুলি কম যদি এটা হাইয়েস্ট পাৱাৰ 3 থাকে তেনেহলে এটো কিউবিক ইকুৱেশ্যন হ'ব এটো কোয়াড্ৰেটিক নহব তাতকে ওপৰত যাবগে ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছিল 2 আছিল ইয়াতো 2 আছিল ইয়াতো 2 আছিল ইয়াতো 2 ইয়াত হাইয়েস্ট পাৱাৰ 2 আছে জানো নাই x ৰ পাৱাৰ ইয়াত কি আছে 1 আছে সো এটো লিনিয়াৰ ইকুৱেশ্যন হয় এটো কোয়াড্ৰেটিক ইকুৱেশ্যন নহয় সো কোয়াড্ৰেটিক ইকুৱেশ্যন এটা হ'বলৈ হলে তাত x² পাৰ্টটো থাকিব লাগিব হাইয়েস্ট পাৱাৰ x ৰ হাইয়েস্ট পাৱাৰ 2 হ'ব লাগিব সো আমি ইকুৱেশ্যন কেবাটাও যদি দিয়ে তাত আমি চাম x² পাৰ্টটো আছে না নাই যদি আছে মানে x ৰ মানে কি কয় পাৱাৰ বিলাক চাম হাইয়েস্ট পাৱাৰটো যদি 2 থাকে x² পাৰ্ট যদি থাকে তাক আমি কোয়াড্ৰেটিক ইকুৱেশ্যন বুলি আমি কম হাইয়েস্ট পাৱাৰটো যদি 3 4 বা এনেকে থাকে এটো কোয়াড্ৰেটিক ইকুৱেশ্যন নহব এটো তাতকে ওপৰত যাব ওকে সো আশা কৰিছি ইমানলৈকে বুজি পাইছে কোয়াড্ৰেটিক ইকুৱেশ্যনৰ সলিউশন কি হ'ব পাৰে এতিয়া এই সলিউশনৰ কথাটো ক'বলৈ যাওতে আমি আকৌ নেক্সট আইছো আমি সলিউশন অফ এ কোয়াড্ৰেটিক ইকুৱেশ্যন এটা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ সলিউশনৰ কথা ক'বলৈ যাওতে ইয়াত আমি কোয়াড্ৰেটিক পলিনোমিয়েলৰ 0 ৰ কথা ক'ব লাগিব হয় না zeros of a quadratic polynomial কি আছিল এটো মই লাস্ট আমাৰ ভিডিও এটাত কৈছিলো কোয়াড্ৰেটিক পলিনোমিয়েলৰ হাইয়েস্ট 0 কেটা থাকে দুটা থাকে কেটা থাকে দুটা থাকে এতিয়া ইকুৱেশ্যন এটা সলভ কৰা মানে কি হয় ax² + bx + c = 0 এটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন ইয়াৰ সলিউশন কেটা থাকিব ইয়াৰ কোয়াড্ৰেটিক পলিনোমিয়েল যেটো 0 পালো দুটা সেই দুটা 0 এই কোয়াড্ৰেটিক ইকুৱেশ্যনৰ কি হ'ব সলিউশন হ'ব তো সলিউশন নাম্বাৰ অফ সলিউশন কিমান হ'ব 2 ম্যাক্সিমাম নাম্বাৰ অফ সলিউশন ইয়াত আমি কোয়াড্ৰেটিক ইকুৱেশ্যন সলভ কৰিলে আমি তাৰ সলিউশন কেটা পাম দুটা পাম দ্যাট মিন্স কি পাম সলিউশন মানে কি হয় যেটো ইকুৱেশ্যনত ভেৰিয়েবল থাকে সেই ভেৰিয়েবলৰ ভ্যালুটো আমি ফাইন্ড কৰো ইয়াত ভেৰিয়েবল কি আছে x আছে আমি x ৰ ভ্যালু ফাইন্ড কৰিব লাগে সো এই কোয়াড্ৰেটিক ইকুৱেশ্যনটো যদি আমি সলভ কৰো ইয়াত আমি x ৰ ভ্যালু পাম x ৰ ভ্যালু আমি কেটা পাম সদায় আমি দুটাই পাম দ্যাট মিন্স ইয়াত নাম্বাৰ অফ সলিউশন কি হ'ব 2 হ'ব
আৰু এই সলিউশনবিলাকক আমি কি বুলি কওঁ ৰুটস ৰুট মানে মূল দ্বিঘাত সমীকৰণৰ মূল বুলি কোৱা হয় এটা দ্বিঘাত সমীকৰণৰ মূল কেইটা থাকে দুটা there are two roots of a quadratic equation এটো মনত ৰাখিব পৰীক্ষাত কেতিয়াবা আহিব পাৰে এতিয়া সলিউশন মানে কি হয় x ৰ ভ্যালু বুলি যে কলো কোন কেটা x ৰ ভ্যালু কেনেকৈ হ'ব যদি মই কওঁ suppose x = alpha x = alpha এই quadratic equation টোৰ কি হয় এটা সলিউশন হয় that means কি হ'ব এই alpha টোৱে quadratic equation টোক satisfied কৰিব that means a alpha square মই x = alpha বুলি লৈছো x ৰ ঠাইত যদি মই alpha পুট কৰো b alpha plus c = কি হৈ যাব 0 হ'ব মানে লেফট সাইড টু রাইট সাইডৰ হৈতে কি হ'ব ইকুৱেল হ'ব that means x = alpha মানে যেটো x ৰ যেটো ভ্যালুৱে এই কোয়াড্ৰেটিক ইকুৱেচনটোক satisfied কৰিব লেফট সাইড আৰু ৰাইট সাইড ইকুৱেল কৰিব সেই ভ্যালু কেইটাই হ'ব ইকুৱেচনটোৰ সলিউশন বা ৰুটস খুব ইম্পৰ্টেন্ট কথা মই যে কলো যে সলিউশনটো আমি অপচনৰ পৰা ফাইন্ড কৰিম এই কথাটো তাতে লাগিব আমাক হ'ব তাত ইয়াত x ৰ যি কেটা ভ্যালুৱে जी केटा বুলি কওতে जी দুটা বুলিহে ক'ব লাগিব কাৰণ ইয়াত আমি পালো অলৰেডি যে সলিউশন দুটা থাকে দ্যাট মিন্স ৰুটস দুটা থাকে হয় না এতিয়া जी দুটা ভ্যালুৱে x ৰ এই ইকুৱেচনটোক satisfied কৰিব এই ৰিলেশনটো ফুলফিল কৰিব সেই দুটা ভ্যালু আমি ইকুৱেচনটোৰ কি বুলি কম সলিউশন বুলি কম সাপোজ মই ললো x = alpha এটা সলিউশন সো ইয়াত কি হ'ব x ৰ যদি x ৰ ঠাইত মই যদি আলফাক ৰাখি দিও a alpha square b alpha তেনেহলে ইয়াৰ ভ্যালুটো কি হ'ব ইকুৱেলস টু 0 ৰ সমান হ'ব লাগিব বা হ'বই তেতিয়া হে x = alpha ইয়াৰ এটা সলিউশন হ'ব মই x = যদি মই বিটা ৰাখো সাপোজ দুটা সলিউশন বুলি কলো এটা আলফা ললো এটা বিটা ৰাখো তেনেহলে a beta square plus b beta plus c = কি হ'ব 0 হ'বই লাগিব হ'বই তেতিয়া হে এটো দুটা কি হ'ব সলিউশন হ'ব ইয়াত that means ইটোকে আমি কও ইকুৱেচনটোক satisfied কৰিছে বা ফুলফিল কৰিছে বুলি কও অসমীয়াত আমি সমীকৰণটোক সিদ্ধ কৰা বুলি কোৱা হয় সিদ্ধ কৰিছে বুলি কও সো জি দুটা ভ্যালুৰ কাৰণে জি দুটা ভ্যালুৱে এটা ইকুৱেচনক x ৰ জি দুটা ভ্যালুৱে এটা ইকুৱেচনক লেফট সাইড আৰু ৰাইট সাইড ইকুৱেল কৰিব মানে satisfied কৰে সেই দুটা ভ্যালুই ইকুৱেচনটোৰ কি হ'ব সলিউশন হ'ব সো এটো আমি প্ৰপাৰলি অপচনৰ পৰা কেনেকৈ ফাইন কৰিব পাৰি হেতু আমি চাম আমি ডাইৰেক্টলি সলভ প্ৰসেসটো না যাও যে কেনেকৈ সলভ কৰে হেতু হলে আমাৰ দেৰি হ'ব আমি কম্পিটিটিভ এক্সাম পইণ্ট অফ ভিউৰ পৰা কৰিছো কথাটো সেই কাৰণে আমি অপচনৰ পৰা হে সলিউশনটো আনিম যেটো আমি 5 বা 10 সেকেন্ডতে হেক কৰিব পাৰিম সো এটো মনত ৰাখিব যে ইকুৱেচনৰ দ্বিঘাত সমীকৰণৰ কোয়াড্ৰেটিক ইকুৱেচনৰ সলিউশন দুটা হয় x ৰ দুটা ভ্যালু পোৱা হয় হেকেটাক ৰুটস বুলি কোৱা হয় বা মূল বুলি কোৱা হয় আৰু সেই মূল কেটাই বা ৰুটস কেটাই ইকুৱেচনটো কি কৰে satisfied কৰে ফুলফিল কৰে ইয়াৰ লকেটো ক্লিয়াৰ হৈছে সাগে হয় না এতিয়া দ্বিঘাত কোয়াড্ৰেটিক ইকুৱেচন এটাৰ আমি পালো যে ৰুটস দুটা থাকে সেই ৰুটস বিলাক কেনেকুৱা হ'ব ইকুৱেল হ'ব নেকি বা এটা আনটো ডাবল হ'ব নেকি কেনেকুৱা হ'ব মানে কি হিয়তৰ নেচাৰ বিলাক কেনেকুৱা হ'ব প্ৰকৃতি কেনেকুৱা হ'ব সেই প্ৰকৃতিটো খুব ইম্পৰ্টেন্ট পৰীক্ষা তাৰ পৰা খুব কোৱেশ্চন আহে তা সেই প্ৰকৃতিৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম তাৰ আগতে মই আৰু ইম্পৰ্টেন্ট কথা দুটা কৈ দিও ইয়াতে দ্বিঘাত সমীকৰণ এটাৰ আমি মূল যে দুটা পালো সেই দুটাৰ যোগফল আৰু পূৰণফল হেতু দুটা বহুত ইম্পৰ্টেন্ট পৰীক্ষাত আহে মানে যি দুটা ৰুটস পালো এটা কোয়াড্ৰেটিক ইকুৱেচনৰ ৰুটস সেই ৰুটস কেটাৰ প্ৰডাক্ট আৰু সাম এই x ৰ কোএফিচিয়েন্ট বিলাকৰ লগত ৰিলেটেড হয় গম পাইছানে না x ৰ যি কেটা ভ্যালু পাম মানে দুটাই পাম তো মানে এই ৰুটস দুটাৰ প্ৰডাক্ট আৰু সাম কাৰ লগত ৰিলেটেড হয় বুলি কলো x স্কয়াৰৰ যি কেটা ভেৰিয়েবল আছে মানে a b c ৰ লগত ৰিলেটেড হয় কেনেকৈ ৰিলেটেড হয় সাপোজ মই ললো আলফা আৰু বিটা x এই ইকুৱেচনটোৰ দুটা সলিউশন ললো আলফা আৰু বিটা তেনেহলে এই আলফা আৰু বিটা মানে এই ৰুটস দুটাৰ যোগফল আলফা প্লাস বিটা = কি হ'ব মাইনাস কাৰ ইকুৱেল হ'ব মাইনাস b বাই a সমান হ'ব খুব ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট হয় আলফা প্লাস বিটা মানে
ইকুৱেশ্যনটোৰ ৰুটছ যে দুটা পালোঁ সেই ৰুটছ দুটাৰ যিটো সাম যোগফলটো কাৰ ইকুৱেল হ'ব এইটো এক্স যে আছে ইয়াত যিটো এ বি চি আছে এ বি চি কেইটাৰ লগত ৰিলেটেড কেনেকৈ ৰিলেটেড হয় মাইনাছ বি বাই এ যিকোনো ইকুৱেশ্যনত যদি আমি ৰুটছ পাওঁ সেই ৰুটছ দুটা মাইনাছ বি বাই এৰ ইকুৱেল হ'ব মানে ৰুটছ দুটাৰ যোগফল আৰু ইহঁতৰ পূৰণফল আলফা ইনটু বিটা ইজ ইকুৱেলছ টু কি হ'ব চি বাই এ ইটছ ভেৰি 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 ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ এইবিলাকৰ পৰাও খুব কুৱেশ্যন আহে আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু মাইনাছ বি বাই এ আলফা ইনটু বিটা ইজ ইকুৱেলছ টু চি বাই এ তো এইটো এই কোএফিচিয়েণ্টবিলাকৰ লগত ৰিলেটেড হৈ থাকে সো এইটো নোট কৰি ল'ব ওকে নেক্সট আমি যাম এই ৰুটছবিলাকৰ নেচাৰ সেই নেচাৰখিনি পঢ়িলে আমাৰ বেছিক কনচেপ্টখিনি শেষ হ'ব নেক্সট আমি কুৱেশ্যনবিলাক আমি কৰিব পাৰিম So next আমি চাম নেচাৰ অফ ৰুটছ অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি আমি দ্বিঘাত সমীকৰণৰ মূল কেইটা পালোঁ আমি দ্বিঘাত সমীকৰণৰ মূল পালোঁ দুটা দেয়াৰ আৰ টু ৰুটছ দুটা ৰুটছ আমি পালোঁ হয়নে এতিয়া সাপোজ এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ললোঁ এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 আমি এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ললোঁ এই ইকুৱেশ্যনটোক যদি আমি সলভ কৰোঁ এই ইকুৱেশ্যনটোক যদি আমি সলভ কৰোঁ ইয়াৰ পৰা আমি এক্সৰ দুটা ভ্যালু পাম ঠিক আছে এইটো সলভ কৰা প্ৰসেছটো মই ইয়াত নেদেখাও খুব দীঘল হৈ যাব সেইখিনি আমাক নালাগে ইমানকে এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেলছ টু 0 এই ইকুৱেশ্যনটোক যদি মই সলভ কৰিলে আমি এক্সৰ দুটা ভ্যালু পাম দুটা ভ্যালু কেনেকৈ হ'ব এক্স ইজ ইকুৱেলছ টু এটা হ'ব মাইনাছ বি প্লাছ মাইনাছ ৰুট বি স্কোৱাৰ মাইনাছ 4ac বাই 2a আমি এই ইকুৱেশ্যনটোক যদি সলভ কৰোঁ তেনেহ'লে এক্সৰ এই ভ্যালুটো পাম ইয়াত দুটা ভ্যালু আছে কেনেকৈ দুটা আছে ইয়াত যে প্লাছ আৰু মাইনাছ আছে না এই প্লাছ আৰু মাইনাছে ভ্যালু মানে কি ইয়াত প্লাছ আৰু মাইনাছ লিখি একেলগ কৰি ৰখা হৈছে প্লাছ আৰু মাইনাছে দুইটা কি কৰে সেপাৰেট কৰে কেনেকৈ কৰে এটা হ'ল x ইকুৱেলছ টু মাইনাছ বি প্লাছ ৰুট বি স্কোৱাৰ মাইনাছ 4ac বাই 2a আনটো হৈছে x ইকুৱেলছ টু মাইনাছ বি মাইনাছ ৰুট b square minus 4ac by 2a অবশ্যই এইটো যেটো সমাধান বুলি কলো সলিউশন x ৰ এই ইকুৱেশ্যনটোৰ সলভ কৰিলে x ৰ ভ্যালু আমি এটো পাও এইটোক আমি কোৱাও কোৱাড্ৰেটিক ফৰ্মুলা দ্বিঘাত সূত্ৰ এটোক আমি কি বুলি কওঁ দ্বিঘাত সূত্ৰ হ'ব এতিয়া আমি ডাইৰেক্টলি কেতিয়াবা ইকুৱেশ্যন দিলে এইটো সমীকৰণত বহাই সলভ কৰিব পাৰো খুব ইম্পৰ্টেন্ট হয় মনত ৰাখিব ফৰ্মুলাটো মাইনাছ বি প্লাছ মাইনাছ ৰুট বি স্কোৱাৰ মাইনাছ 4ac বাই 2a ইয়াত প্লাছ আৰু মাইনাছ দুইটাক একেলগ কৰি দেখাইছিল ইয়াত মই সেপাৰেট কৰি দিলোঁ মই কি ক'লো দুটা ৰুটছ পাই বুলি কৈছিলো দুটা সলিউশন এইটো এটা সলিউশন এইটো এটা সলিউশন এটা হ'ল মাইনাছ বি প্লাছ ৰুট বি স্কোৱাৰ মাইনাছ 4ac বাই 2a x ইকুৱেলছ টু মাইনাছ বি মাইনাছ ৰুট বি স্কোৱাৰ মাইনাছ 4ac বাই 2a সো ইয়াত এ বি সি কেইটাটো কি হয় আমি চিনি পাইছো নিশ্চয় হয়নে a2 হৈছে কোএফিচিয়েন্ট অফ x স্কয়াৰ b2 হৈছে কোএফিচিয়েন্ট অফ x c2 হৈছে কনস্ট্যান্ট টার্ম হেইটো কেটা চিনি পাব লাগিব হ'ব মানে আমি দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কলে এই ইকুৱেশ্যনটো মাইন্ডত আমি আনিব লাগিব ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেলছ টু 0 এতিয়া আমি লিখিছো যে নেচাৰ অফ ৰুটছ অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যন এতিয়া যিকোনো কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱাৰ লগে লগে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যেটো নেচাৰ মূলৰ যেটো প্ৰকৃতি এই পাৰ্টটোৰ ওপৰত ডিপেন্ড কৰে b স্কয়াৰ মাইনাছ 4ac ৰ ওপৰত ডিপেন্ড কৰে এতিয়া আমি গোটেই বস্তুটোক জেনাৰেলাইজ কৰি পেলাই আমি এটা স্ট্যান্ডাৰ্ড ফৰ্ম লৈছো এইটোৰ পৰাহে আমি গোটেই স্টেটমেন্ট বিলাক লিখিম যি স্টেটমেন্ট কেটা যিকোনো ইকুৱেশ্যনৰ ক্ষেত্ৰতে ফুলফিল হ'ব ঠিক আছে এতিয়া x ইকুৱেল মাইনাছ b প্লাছ ৰুট b স্কয়াৰ মাইনাছ 4ac বাই 2a আছে এই ইকুৱেশ্যনটোৰ সলিউশন এই সলিউশনত x ৰ যে ভ্যালু পাইছো এই ভ্যালু বিলাক কেনেকুৱা হ'ব হেতু কাৰ ওপৰত ডিপেন্ড কৰে এই b স্কয়াৰ মাইনাছ 4ac ৰ ওপৰত ডিপেন্ড কৰে কাৰ ওপৰত b স্কয়াৰ মাইনাছ 4ac ৰ ওপৰত ডিপেন্ড কৰে আৰু এটো কোৱা হয় ডিসক্ৰিমিনেন্ট ভেদ নিৰূপক বুলি কোৱা হয় অসমীয়াত ভেদ নিৰূপক b স্কয়াৰ মাইনাছ 4ac কোৱা হয় ডিসক্ৰিমিনেন্ট কিয় কোৱা হয় কাৰণ এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ
যিকেইটা ৰুটছ থাকিব সেই ৰুটছ কেইটা সৰি মই সো এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যিকেইটা ৰুটছ থাকিব সেই ৰুটছ কেইটা এই b স্কয়াৰ মাইনাছ 4ac ৰ এই টাৰ্মটোৰ ওপৰত ডিপেন্ড কৰে সেইকাৰণে ইয়াক আমি কি বুলি কওঁ ডিসক্ৰিমিনেন্ট সো কেতিয়াবা এক্সামত দি দিব পাৰে হোৱাট ইজ মানে ডিসক্ৰিমিনেন্ট কোনটো বাছিব দি দিব পাৰে অপচনত সো এটো আমি চাম b স্কয়াৰ মাইনাছ 4ac মনত থাকিব না b স্কয়াৰ মাইনাছ 4ac where a is the coefficient of x square b is the coefficient of x and c is the constant term okay এতিয়া কেনেকৈ ডিপেন্ড কৰে আমি চাও b স্কয়াৰ মাইনাছ 4ac ৰ ভ্যালুটো কি হলে ৰুটছ বিলাক কেনেকুৱা হ'ব হেতখিনি আমি চাম ঠিক আছে কাইন্ডলি এখিনি নোটস কৰিব নোট কৰিব if first আমি কন্ডিশনটো লিখিম if b square minus 4ac is greater than 0 b square minus 4ac ৰ ভ্যালুটো যদি greater than 0 হয় মানে কোনো পজিটিভ নাম্বার হয় greater than 0 বুলি কোৱাৰ লগে লগে আমি সদায় কি পাম পজিটিভ নাম্বার ধনাত্মক সংখ্যা হয় না b স্কয়ার আমি প্ৰথম ইকুৱেশ্যনটোৰ পৰা b square minus 4ac ৰ ভ্যালুটো চাম কি হয় যদি ইয়াৰ ভ্যালুটো কোনো পজিটিভ নাম্বার দ্যাট মিন্স greater than 0 হয় তেনে হলে 2 real and distinct root কি হ'ব b স্কয়ার minus 4ac ৰ ভ্যালুটো যদি greater than 0 হয় roots দুটা কি হ'ব 2 real and distinct roots real মানে বুলি কওঁতে মূল দুটা কি হ'ব বাস্তৱ সংখ্যা হ'ব আৰু ডিস্টিংক্ট মানে বেলেগ বেলেগ দুটা বাস্তৱ আৰু অদ্বিতীয় মূল পোৱা যাব বুলি কোৱা হ'ব মানে বেলেগ বেলেগ হ'ব দুইটা মানে আনইকুৱেল বুলি কোৱা পাৰো এটোক আমি আনইকুৱেল আমি অসমীয়াত আমি যদি লিখো দুটা বাস্তৱ আৰু অসমান বাস্তৱ আৰু অসমান মূল থাকিব এটো মনত ৰাখিব কন্ডিশনটো নেক্সট আছে if b square minus 4ac equal 0 হয় মানে 0 ইকুয়াল মানে কি 0 হৈ যায় 0 ইকুয়াল মানে কি 0 হৈ যোৱা তেনেহলে কি হ'ব 2 real and equal roots মানে দুটা বাস্তৱ আৰু সমান মূল থাকিব বাস্তৱ আৰু সমান মূল সমান বুলি কওঁতে মানে দুইটা একে হ'ব এটা যদি 1 আনটো 1 এটা 2 আনটো 2 এটা 1/2 আনটো 1/2 হ'ব ঠিক আছে নেক্সট আছে if b square minus 4ac is less than 0 বুলি কওঁতে আমি কোনবিলাকক কম যিবিলাক নেগেটিভ নাম্বার মাইনাস থকা নাম্বার ঋণাত্মক সংখ্যাবিলাক যদি হয় b square minus 4ac ৰ ভ্যালুটো যদি কোনো ঋণাত্মক সংখ্যা পাও নেগেটিভ নাম্বার পাও তেনেহলে কি হ'ব no real roots so এটো আমাৰ কিবা সিলেবাসৰ বাহিৰত আছে এটো আমি ইমাজিনাৰি নাম্বার যেতিয়া পঢ়িম তাত আমি পাম এটো এডভান্স ম্যাথমেটিক্স ক্লাস 11 12 ৰ বস্তু হয় সো আমাৰ এটো সিলেবাসত নাই সো এইখিনি আমি নাযাও কিন্তু কন্ডিশন তিনটা মনত ৰাখিব লাগিব ফার্স্ট আছে b square minus 4ac greater than 0 হলে 2 real and distinct roots দুটা সমান আৰু অসমান দুটা বাস্তৱ আৰু অসমান মূল পোৱা যাব b square minus 4ac equal 0 হলে দুটা বাস্তৱ আৰু সমান 2 real and equal roots b square minus 4ac less than 0 হলে no real কোনো বাস্তৱ মূল পোৱা না যাব তাত হ'ব এখিনি আসলে আমাৰ নেচাৰ অফ roots সো এই বেসিক কনসেপ্ট খিনি জনাৰ পিছত আমি কিছুমান কম্পিটিটিভ এক্সামত অহা কোৱেশ্চন লোৱা হৈছে আৰু এনসিআৰটি বেসত কোৱেশ্চন লোৱা হৈছে খুব ধুনিয়া কোৱেশ্চন কনসেপ্ট ওয়াইজত খুব কম সময়ত আমি কেনেকৈ সলভ কৰিব পাৰো হেতু চাম আমি ঠিক আছে নেক্সট আমি কোৱেশ্চন আনসাৰ খিনি আমি ডিসকাস কৰিছো ওকে কোৱেশ্চন নম্বৰ 1 ইয়াত আছে which of the following equation has 2 as a root ইয়াত আমাক চাৰিটা কোৱাড্ৰেটিক ইকুৱেশ্যন দি দিছে
সো আমি প্ৰত্যেকটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ দুটাকে ৰুটছ থাকে বুলি আমি পালোঁ এতিয়া এটা ৰুট ইয়াত দি দিছে যে 2 এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটছ হয় এতিয়া এই কোৱাড্ৰেটিক কোনটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এই 2 ৰুটছ হয় সো আমি মনত পেলাব লাগিব ৰুটছ মানে হৈছে সলিউশন হয় না সলিউশন বিলাককে ৰুটছ বুলি কোৱা হয় এতিয়া আমি ইয়াত কি কৰিম এখিনি কি সমাধান কৰি চাম নেকি 2 ওলাব না নাই কোনটো তোলাব হেখিনি এনেকৈ কৰিলে আমাৰ বহুত টাইম লাগিব হয় নহয় সো আমি কি কৰিম মই টেকনিকটো কি কৈছিলোঁ যে সমীকৰণ এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটছ হ'বলৈ হ'লে সেই ৰুটছটোৱে কোৱাড্ৰেটিক ইকুৱেশ্যনটোক ছেটিছফাইড কৰে ফুলফিল কৰে তাৰ লেফ্ট হেণ্ড সাইড ৰাইট হেণ্ড সাইড কি কৰে সমান কৰি দিয়ে সো এই ইকুৱেশ্যনবিলাকত 2 পুট কৰি চালে হ'ল কেলকুলেশ্যন কৰিবলৈ বেছি সময় নালাগে যিটোতে এক্সৰ ঠাইত আমি 2 ৰাখি চাম প্ৰত্যেকটোতে ৰাইট হেণ্ড সাইড 0 আছে যিটোতে আমি ৰাইট মানে 0 ইকুৱেল পাই যাম কেলকুলেটৰত 0 ইকুৱেল পাম সেইটোৱে সেই ইকুৱেশ্যনটোৰ ৰুটছ কি হ'ব 2 হ'ব সো এইটো ইমান টাফ কেলকুলেশ্যন বুলি নহয় এটা মই যদি ইয়াত পুট কৰোঁ 2 স্কোয়াৰ ইয়াত যদি পুট কৰোঁ 2 স্কোয়াৰ minus 4 into 2 plus 5 4 আৰু 8 হ'ব এটোতো not is equals to 0 0 আমি নাপাওঁ এটো যদি পুট কৰোঁ 2 স্কোয়াৰ মানে 4 plus 3 4 are 12 16 এটোতো not is equals to 0 পাম এটো নহব ইয়াত যদি পুট কৰোঁ 2 into 2 square minus 7 into 2 plus 6 2 square মানে 4 4 2s are 8 minus 7 2s are 14 plus 6 8 plus 6 14 আৰু minus 14 কিমান পাই যাম 0 সো আমাৰ ইকুৱেশ্যন আনসাৰটো কি হ'ব 3 টেকনিকটো হৈছে এইটো 2 টো মই x ৰ ঠাইত ৰাখি দিলোঁ ৰাখি দিয়াৰ পিছত ইয়াৰ যেটো ভ্যালু পালোঁ ৰাইট হেণ্ড সাইড 0 ইকুৱেল পাই গলো দ্যাট মিন্স 2 এ এই ইকুৱেশ্যনটোক ছেটিছফাইড কৰিছে সো এই ইকুৱেশ্যনটোৰ 2 টো এই ইকুৱেশ্যনটোৰ হে ৰুটছ হ'ব সো ক্যালকুলেশনত আমাৰ বেছি সময় লগা নাই অলপ মানে কি অলপ হিন্স পালা হল যে 0 নোলায় এটো ফাইনাল কি ওলাব হেতু চাৱাৰ দৰকাৰ নাই যে 0 যদি নোলায় দৰকাৰ নাই ক্যালকুলেশন কৰিবলৈ ইয়াত আমি চালো 2 to the 4 4 to the 8 6 8 plus 6 14 14 minus 14 0 ঠিক আছে ওকে নেক্সট কোৱেশ্চন চাইছো আমাৰ এনসাৰটো এটো হ'ব 2x square minus 7x plus 6 if 1/2 is a root of the equation this one এটো এটা ইকুৱেশ্যন আমাক দিছে যে x square plus kx minus 5/4 equal 0 যদি 1/2 এই ইকুৱেশ্যনটোৰ এটা ৰুট হয় তেনে হলে k এর ভ্যালু কি হ'ব একে প্ৰসেসৰ কোৱেশ্চন যদি 1/2 ইয়াৰ ৰুট হয় ইয়াক স্যাটিসফাইড কৰিব ফুলফিল কৰিব হয় না সো 1/2 x ৰ ঠাইত ৰাখি দিলে হৈ গল সো x ৰ ঠাইত 1/2 স্কয়াৰ x ৰ ঠাইত যদি ৰাখো এটো 1/2 স্কয়াৰ 1 স্কয়াৰ মানে 1 এটো 4 এটো k/2 minus 5/4 equal 0 so k/2 equal এটো দুটা কি ফেলা লৈ গলে 5/4 minus 1/4 এটো 4 5 minus 1 4 so k equals to কি হ'ব 4 4 কাটি দিলো 1 থাকিলে 2 মানে কি পাম 2 হয় না এটো k/2 আছিল সো এটো ক্যান্সেল কৰিলে 1 থাকিলে 2 ইফালে ডিভাইড হৈছে ইফালে গলে মাল্টিপ্লাই হল সো আনসাৰটো আমাৰ কি হ'ব 2 হ'ব খুব কম সময়ত আমি এই ক্যালকুলেশন আৰু ফাস্ট কৰিব পাৰে প্ৰ্যাকটিস কৰিব ক্যালকুলেশন এনে ফাস্ট হ'ব Number 3 আছে which of the following equation has the sum of its roots root as 3 এতিয়া মই ইয়াৰ আগত কনসেপ্ট কি দিছিলো যে এটা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ দুটা ৰুটছ থাকে ৰুটছ দুটাৰ যেটো সাম এন্ড প্ৰডাক্ট হয় না ইহঁতৰ কোএফিচিয়েন্টৰ লগত ৰিলেটেড থাকে তো সাম কি আছিল আলফা প্লাস বিটা ইজ ইকুয়ালস টু মাইনাস b বাই a আৰু আলফা ইনটু বিটা ইজ ইকুয়ালস টু কি আছিল c বাই a এটা সাম বুলি কৈছে ইয়াত কি হৈছে সাম অফ ইটস ৰুট এজ 3 মানে কোনটো ইকুৱেশ্যনৰ ৰুট দুটাৰ যেটো যোগফলটো কি হ'ব 3 হ'ব তো ৰুট দুটা যোগফল আমি ৰুট দুটাটো নাজানো কি হয় হেকিটা আমি ফাইন্ড কৰিবলৈ টাইমো নাই আমি ইয়াত কি কৰিব লাগে মাইনাস b বাই আমি জানো যে সাম অফ ইটস ৰুট ইজ ইকুয়ালস টু মাইনাস b বাই সো ইয়াত আমি মাইনাস b বাই এর ভ্যালু আমি সাম যেটো 3 পাম হেতু আমাৰ आंसर হ'ব সো মাইনাস b বাই বুলি কওঁতে ইয়াত আছে b এর ভ্যালু মাইনাস b বাই হয় না সো মাইনাস আছে b মানে হৈছে ইয়াত মাইনাস 3 a মানে হৈছে 2 সো ইয়াত 3/2 পালো এটো নহল তাৰ পিছত মাইনাস b বাই a মাইনাস ইয়াত আছে 3 তাৰ পিছত ইয়াত আছে x স্কয়াৰ কোএফিচিয়েন্ট আছে মানে a মানে কি হয়
এক্স স্কোৱাৰ লগত কি আছে -1 নহয় জানো সো -1 মাইনাছ মাইনাছ কেঞ্চেল 3/1 মানে 3 ডেট মিনছ আমাৰ ইকুৱেশ্যনটো হ'ব এইটো সো নেক্সটখিনি আমাৰ চোৱাৰ দৰকাৰ নাই হয় না এটা তো লাগিব নেকি